নমস্কাৰ অসমীয়া ৰাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHSS। আপোনালোকে মোৰ থাম্বনেইলটো দেখি গম পাইছে যে মই আজি এটা নতুন টপিকত কথা ক'বলৈ গৈ আছোঁ। হয়, অহা কাইলৈ 8 মে' তাৰিখে আমাৰ অসমীয়া চিনেমা গৃহত, অকল অসমীয়া চিনেমা গৃহতে নহয়, আমাৰ বিশ্বত গোটেই জেগা ৱৰ্ল্ডত, ভাৰতত এখন নতুন অসমীয়া চিনেমা বুলি কওঁ নে হিন্দী চিনেমা বুলি কওঁ ধৰিব নোৱাৰোঁ, কাৰণ এখন চিনেমাত আমাৰ অসমীয়া যিটো কালচাৰ, লোককথা, যিটো বিহু, ভাওনা, এইবোৰো ইয়াতে ইনক্লুড হৈ আছে চিনেমাখনত। আৰু আমাৰ সকলোৰে মৰমৰ কেকেদা, আমাৰ অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা, তেওঁ এখন চিনেমাত অভিনয় কৰিছে এজন পুলিচৰ কেৰেক্টাৰ। নামটো আপোনালোকে শুনি চাগে গম পাইছে যে অলপ কিবা বাজিং, মোৰ মুখত নাই একচুৱেলি, আই এম ছ' চৰি চিনেমাখন। কিন্তু মই চিনেমাখনৰ বিষয়ে ডেছক্ৰিপশ্যন আৰু টাইটেলত লিখি দিছোঁ, পোষ্টাৰো আপোনালোকে দেখি গমেই পাইছে কোনখন চিনেমা। এইখন চিনেমা অহা কাইলৈ চিনেমাগৃহত ৰিলিজ হ'বলৈ গৈ আছে, আৰু আশা কৰোঁ সকলোৱে যাতে গৈ এইখন চিনেমা চায়। আৰু এটা বস্তু ভাল লাগিছে, আমাৰ অসমখন লাহে লাহে আপগ্ৰেড হ'ব ধৰিছে চিনেমাৰ ক্ষেত্ৰত। এনেকৈ যদি আমাৰ অসমীয়া কালচাৰটো গোটেই বিশ্ব ব্ৰহ্মাণ্ডই যদি দেখিবলৈ পায়, আমাৰো বহুত ভাল, আমাৰ অসমীয়া মানুহৰ কাৰণে। তো বিৰাট ভাল লাগিছে, আৰু ট্ৰেইলাৰখনো খুবেই ভাল ট্ৰেইলাৰ, মানে এটা ভাইব দিছে, যেনেকৈ চাউথৰ যিবিলাক মিষ্টেৰিয়াছ থ্ৰিলাৰ হৰৰ টাইপ যিটো এটা চিনেমা, সেই বস্তুটো ভাইব দিছে, ভাল লাগিছে এইটো বস্তু। আৰু আমাৰ অসমীয়া মানুহ ইয়াতে জড়িত হৈ আছে, আৰু এইটো বেছি ভাল লাগিছে। আৰু আশা কৰোঁ সকলোৱে যাতে এইখন চিনেমা আঁকোৱালি লয়, আৰু এনেকৈ যাতে চিনেমা ইণ্ডাষ্ট্ৰিটো আগবাঢ়ি যায়। ধন্যবাদ।